এইবাৰ বুঢ়ী মামী পলাই গ'ল ফুলকুমলীয়া ভাগিনৰ লগত। মানে ভাগিনক লৈ পলাই গ'ল মামী। কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰো গাল। প্ৰেমে নামানে জাত পাত, নামানে বয়সৰ সীমা। সেয়ে মামী ভাগিন পালেগৈ মধুচন্দিকা। ভাতৃ বয়সীয়া মামীৰ প্ৰেমে কৰে আমনি, ফুলকুমলীয়া ভাগিনৰ প্ৰেম বেছ জমনি। সেয়ে এইবাৰ 22 বছৰীয়া ভাগিনৰ প্ৰেমত মতলীয়া ভাতৃ বয়সীয়া মামী। এতিয়া আহোঁ মূল ঘটনাটোলৈ। এই ঘটনাটো সংঘটিত হৈছে ধেমাজিৰ চিচিবৰ গাঁৱত। 22 বছৰীয়া ভাগিন প্ৰেমিক ঋতুৰাজ হাজৰিকাক লৈ প্ৰেয়সী মামী উধা হোৱা ঘটনাই চাঞ্চল্যকৰ পৰিৱেশ বিৰাজ কৰিছে বৃহত্তৰ অঞ্চলটোত। পিছে বুঢ়ী মামীয়ে অকল ভাগিনৰ সৈতে পলাই যোৱাই নহয়, স্বামীৰ সকলো টকা পইচা আ অলংকাৰো লগত লৈ পলাই যোৱাৰ অভিযোগ আনিছে দুৰ্ভগীয়া স্বামী দেৱেন দাসে। ৰাতিপুৱা 9:30 পৰা 10 ভিতৰত ঘৰত কোনো নথকাৰ অৱস্থাত তেখেতে নিজ স্বইচ্ছাৰে ঘৰৰ পৰা ওলাই যায়। পিছদিনা 12 তাৰিখৰ দিনাখনি মই ৰাতিপুৱা 11মান বজাত চিচি আৰক্ষী চকীত মই এজাহাৰ দাখিল কৰোঁ নিৰ্দেশ সম্পৰ্কে। নিৰ্দেশত তদন্ত একো নাপায়। মই কেইদিনমান থমকি ৰখি চালোঁ কি হ'ব কি নহ'ব, ক'ত আছে, একো মোবাইলো ছুইচ অফ আছিলে। দুদিনমানৰ পাছত গম পাইছোঁ তাৰ লগতে ঋতু হাজৰিকাৰ লগত তেখেত পলাই গৈছে। পলাই যোৱা মই চিলাপথাৰ আৰক্ষী চকীত যোৱা 19 তাৰিখৰ দিনাখনি আকৌ এজাহাৰ দিলোঁ। তাতো মানে এতিয়ালৈকে কোনো সংকট নাপায়। মই মিডিয়াক জনাইছোঁ। যথেষ্টখিনি বয় বস্তু লৈ গৈছে, টকা পইচা লৈ গৈছে, সোণৰ চেন লৈ গৈছে, সোণৰ আঙুঠি লৈ গৈছে, মুগা চেট 2টা নিছে, অন্যান্য 1000-1200 কোনো 2000 টকীয়া চিট 10-12টা গৈছে আৰু লগত কেছ পইচা 35,000 টকা গৈছে। গতিকে মোক বস্তুখিনি উদ্ধাৰ কৰি দিয়ক, মানুহজনীক কৈ বস্তুখিনি মোক প্ৰয়োজনীয়। বিশেষ ছোৱালীকেইজনীয়েও মোক বস্তু লৈ গৈছে।